পত্ৰিতৰ হৈ 13 মে 2023 তাৰিখে শিক্ষামন্ত্ৰীক লিখিত অভিযোগ দাখিল কৰিছে। শিক্ষামন্ত্ৰীয়ে উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিবলৈ উপযুক্ত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। এই সন্দৰ্ভত উচ্চ শিক্ষা বিভাগত এটা ফাইল সৃষ্টি হৈছিল। ফাইল নম্বৰ T0T250 তৎসত্ত্বে এছাম স্বাৰ্থনীতি বিষয়া কৰ্মচাৰী আপোচ কৰা মনোভাৱৰ বাবে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে ন্যূনতম ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এনে কাৰ্যই যৌন নিৰ্যাতনকাৰী শিক্ষকক এনে দুষ্কৰ্মৰ পুনৰাবৃত্তি ঘটাবলৈ উৎসাহিত কৰিছে। ছাত্ৰীগৰাকীৰ মাতৃয়ে বিভাগৰ এই গা এৰা মনোভাৱৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অধ্যক্ষগৰাকীৰ সমস্ত কৰ্মকাণ্ড এই ঘটনাত গাত দিয়াৰ প্ৰচেষ্টাত লিপ্ত হোৱাৰ স্পষ্ট ইংগিত গ্ৰহণ কৰিছে। 2 নম্বৰটো আছিল যে অবৈধভাৱে আৰু দুৰ্নীতি আশ্ৰয় লৈ 2খন বাছ আবণ্টনৰ অৰ্ডাৰ জাৰি কৰি ছাত্ৰ ছাত্ৰীৰ 12 লাখতকৈও অধিক টকা বছৰি লোকচান কৰিলে। পূৰ্বৰ তুলনাত উচ্চ হাৰত কম আসনযুক্ত বাছ চুক্তিবদ্ধ কৰি কাৰ স্বাৰ্থ বৃদ্ধি কৰিলে। পূৰ্বৰ 40খন আসনযুক্ত বাছ 54,000 টকাৰ বিপৰীতে 35খন আসনযুক্ত বাছ মাহে 87,000 টকাত চুক্তি কৰিছিল। ইয়াৰ পিছত অভিযান্ত্ৰিক শাখাৰ নামভৰ্তিৰ কাউন্সেলিঙত ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অতুল কুমাৰ দত্তই নিজে নীতি নিয়ম প্ৰস্তুত কৰি 2022 আৰু 2023 বৰ্ষত মুঠ 64,800 টকা সৰকাই নিয়ে। এই সম্পৰ্কে সংবাদ মাধ্যমত বিতং প্ৰতিবেদন তথ্যকাৰ প্ৰকাশিত হৈছে। আনকি তেওঁ অনলাইন পৰীক্ষণত নিজে জড়িত নোহোৱা স্বত্তেও প্ৰকৃততে জড়িত শিক্ষকতকৈ 5 গুণ অধিক টকা উলিয়াই নিয়াৰ কথা RBI তথ্যত প্ৰকাশ পাইছে। বিজ্ঞান শাখাৰ বহু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে প্ৰদান কৰা নামভৰ্তি মাচুল ৰেহাই আঁচনিৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অতুল কুমাৰ দত্তই কেইবাবছৰো বঞ্চিত কৰি ৰাখিছিল, যাৰ ফলত জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ টুইট কৰিবলগীয়া হৈছিল। এনে অধ্যক্ষক মুখ্যমন্ত্ৰীয়ে কাৰাগাৰলৈ নিক্ষেপ কৰাৰ কথা বিধানসভাত ঘোষণা কৰিছিল, কিন্তু আজি পৰ্যন্ত তেওঁৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। 5 নম্বৰ মহাবিদ্যালয়ৰ 3 সালত ৰং দিয়াৰ নামত প্ৰায় 6,64,000 অধিক টকা খৰচ কৰাৰ কথা গম পোৱা গৈছে, কিন্তু এই ৰং 3 মাহৰ ভিতৰতে নাইকিয়া হৈছে। গতিকে এই ৰং দিয়াৰ নামত এক বৃহৎ কেলেংকাৰী সংঘটিছে। গতিকে 6 নম্বৰ জ্যেষ্ঠ বিজ্ঞান শাখাৰ স্নাতকোত্তৰ মহলাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিভাগত সেল্ফ ফাইনেন্স পাঠ্যক্ৰম আছে। এই পাঠ্যক্ৰমৰ পৰা বছৰি প্ৰায় 50 লাখ টকা সংগ্ৰহ হয়, কিন্তু এই টকা খৰচ হোৱাৰ কোনো নীতি নিৰ্দেশনা প্ৰণয়ন কৰা হোৱা নাই। গতিকে ভাৰপ্ৰাপ্ত অধ্যক্ষই নিজ ইচ্ছামতে এই টকা খৰচ কৰি আহিছে। 2021 বৰ্ষৰ পৰা যথেষ্ট টকা ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি আহিছে। গতিকে এই বৃহৎ পুঁজিৰ খৰচত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। এই পুঁজিৰ পৰা হোৱা লেনদেনক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে। গেষ্ট টিচাৰ বা পাৰ্ট টাইম শিক্ষকসকলৰ বাবে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৰা 24 মাৰ্চ 2021 বৰ্ষত প্ৰকাশিত নিৰ্দেশনা নিজ ইচ্ছামতে সলনি কৰি স্বাক্ষৰবিহীনভাৱে প্ৰচাৰ আৰু বলবৎ কৰি উক্ত শিক্ষকসকল প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰিছিল। চৰকাৰী নিৰ্দেশনা গোপন কৰাৰ প্ৰচেষ্টা চলাই মহাবিদ্যালয় পৰিচালনা সমিতিলৈ বক্তব্যৰে সহযোগী অধ্যাপিকা পত্নী ডক্টৰ মণিকা ৰাজখোৱাক শিক্ষক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিল। পত্নী নিৰ্বাচনৰ প্ৰাৰ্থী হোৱা স্বত্তেও ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে নিজে নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া কাৰ্যালয় ছুটিৰ পাছত সন্ধিয়া প্ৰায় 6:55 বজাত হোৱাটছআপ যোগে নিয়ন্ত্ৰণ আৰু সম্পন্ন কৰিছিল। মনোনয়ন দাখিল কৰা 4গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা এজন প্ৰাৰ্থীক হঠাতে আৰু ৰহস্যজনকভাৱে নিজ ইচ্ছামতে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱা বুলি ঘোষণা কৰিছিল। আনকি কোন প্ৰাৰ্থীয়ে সেই মুহূৰ্তত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল সেই তথ্য গোপন কৰি ৰাখিছিল। ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকী নিজেই মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সচিব আৰু বক্তপথে নিৰ্বাচিত কৰি নিয়া তেওঁৰ পত্নী ডক্টৰ মণিকা ৰাজখোৱাই সমিতিৰ শিক্ষক প্ৰতিনিধি। এই ঘটনাই ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ ক্ষমতালিপ্সা আৰু স্বজনপ্ৰীতি উদঙাই দিছিল। তদুপৰি আজি 6 মাহতকৈ অধিক সময় পাৰ হৈ যোৱা স্বত্তেও মহাবিদ্যালয় পৰিচালনা সমিতি গঠনৰ চৰকাৰী ঘোষণাপত্ৰখন ৰাজহুৱা কৰা নাই। ইয়াক সম্পূৰ্ণ গোপনে ৰাখি গোপনভাৱে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভা অনুষ্ঠিত কৰি সমিতিখনক শৈক্ষিক সম্পত্তি স্তৰলৈ পৰ্যবেক্ষিত কৰিছে। জ্যেষ্ঠ 2016 বৰ্ষত আৰম্ভ হোৱা চিভিল ইঞ্জিনিয়াৰিং বিভাগত আজিলৈকে কোনো অধ্যাপক